Hello বন্ধু-বান্ধৱীসকল, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি YouTube চেনেলটোলৈ স্বাগতম। সো টেৰিটৰিয়েল আৰ্মি বিভাগৰ চাকৰি নতুন চাকৰি হয়। আহি গ'ল নতুন চাকৰি। তোমালোকে এই চাকৰিৰ বাবে কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট কিমান দিয়া আছে, লাষ্ট ডেট কোন দিনা হয়, টোটাল পোষ্ট কিমান আছে, সো আৰু কোনসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব, সো এই বিষয়ে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। সো গতিকে বলক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Territorial Army Officer Recruitment 2025 Notification Out, Apply Online. So Territorial Army Officer Recruitment 2025 Notification ইতিমধ্যে আউট হৈছে আৰু এপ্লাই প্ৰক্ৰিয়া অনলাইনৰ যোগেদি হ'ব। সো যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰে বা যিসকল প্ৰাৰ্থীয়ে আৰ্মিত চাকৰি কৰিব বুলি ভাবি আছে, সো তেওঁলোকে আবেদন কৰিব পাৰে। সো কিমানটা পোষ্ট আছে আৰু তোমালোকৰ লাষ্ট ডেট কোনদিনা হয়, সো এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। Territorial Army Officer Recruitment 2025. The Territorial Army has released two latest notification for the post of Officer 19 vacancy. So Territorial Army Officer Recruitment 2025 19টা post মুকলি হৈছে। Eligible candidate can apply for the Territorial Army Officer Recruitment 2025-6 from the official website adrecindiaarmy.nic.in starting from 12 May 2025. All details released to Territorial Army Officer Recruitment 2025 are given below. So 19টা পোষ্ট মুকলি হৈছে টেৰিটৰিয়েল আৰ্মি অফিচাৰৰ বাবে আৰু তোমালোকৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। 12 তাৰিখৰ পৰা মে মাহৰ 12 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যেটো অফিচিয়েল ওয়েবসাইট আছে এই অফিচিয়েল ওয়েবসাইটৰ যোগেদি তোমালোকে আবেদন কৰিব লাগিব adrecindiaarmy.nic.in। সো এই যেটো ওয়েবসাইট হয় এই ওয়েবসাইটৰ যোগেদি তোমালোকে আবেদন কৰিব পাৰিবা আৰু টোটাল ভ্যাকেন্সি হয় 19টা পোষ্ট আৰু তোমালোকৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে starting from 12 May 2025. Territorial Army Officer Recruitment 2025 Overview. Name of Organization Territorial Army. Last date দিয়া আছে 10 তাৰিখ 6 মাহ 2025 আৰু ইতিমধ্যে তোমালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে যেহেতু 12 তাৰিখ আছিল 12 তাৰিখ 5 2025 আছিল আৰু লাষ্ট ডেট দিয়া আছে 10 তাৰিখ 6 2025। সো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তোমালোকৰ যেটো ওয়েবসাইট দিয়া হৈছে টেৰিটৰিয়েল আৰ্মি অফিচাৰৰ ফালৰ পৰা, সো তোমালোকে হেটো ওয়েবসাইট গৈ অনলাইনৰ যোগেদি আবেদন কৰিব পাৰে। নেম অফ দা পোষ্ট টেৰিটৰিয়েল আৰ্মি অফিচাৰ আৰু টোটাল ভ্যাকেন্সি দিয়া আছে 19টা পোষ্ট। মোড অফ এপ্লিকেশ্যন অনলাইনৰ যোগেদি তোমালোকে আবেদন কৰিব লাগিব। ক্যাটেগৰি দিয়া আছে সেন্ট্ৰেল গভৰ্ণমেণ্ট জব। সো সেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা মুকলি হৈছে। সো এই 19টা পোষ্ট। জব লোকেশন অল ইণ্ডিয়া। সো সকলো ক্যান্ডিডেটে আবেদন কৰিব পাৰিব, মেল ফিমেল বুলি কোনো কথা নাই। সো মেলো আবেদন কৰিব পাৰিব, ফিমেলো আবেদন কৰিব পাৰিব আৰু অফিচিয়েল ওয়েবসাইট দিয়া আছে এই অফিচিয়েল ওয়েবসাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব। ঠিক আছে। Territorial Army Officer Recruitment 2025 vacancy details. Name of the post Territorial Army Officer আৰু টোটাল পোষ্ট দিয়া আছে 19টা। মেলৰ বাবে দিয়া আছে 18 পোষ্ট আৰু ফিমেলৰ এটা পোষ্ট দিয়া আছে। সো পুৰুষৰ কাৰণে 18টা পোষ্ট দিয়া আছে আৰু মহিলাসকলৰ বাবে মাত্ৰ এটা পোষ্ট দিয়া আছে। সো তোমালোকে আবেদন কৰিব পাৰা। এজ লিমিট দিয়া আছে the candidate should not be less than 18 years of age and not more than 42 years as on 1st January 2025. সো 18 বছৰৰ পৰা 42 বছৰৰ বয়সৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। 18 বছৰৰ তলত হলেও নহব আৰু 42 ইয়াৰ্ছৰ ওপৰত হলেও নহব। সো তোমালোকক যেহেতু ইয়াতে এজ লিমিট দিয়া হৈছে 18 ইয়াৰ্ছৰ পৰা 42 ইয়াৰ্ছ লৈকে আৰু এজ ৰেষ্ট্ৰিকশন দিয়া আছে ফৰ এছটি ক্যান্ডিডেটৰ কাৰণে 5 ইয়াৰ্ছ দিয়া আছে আৰু এছসি ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 5 বছৰ আৰু ওবিসি ক্যান্ডিডেটৰ কাৰণে দিয়া হৈছে 3 বছৰ। ঠিক আছে। সো 18 পৰা 42 বছৰ বয়সৰ প্ৰাৰ্থীসকলেহে আবেদন কৰিব পাৰিবা। সো এতিয়া আমি চাম এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। সো গ্ৰেজুৱেশ্যন ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি, তোমালোকে বিএ পাছ হ'ব লাগিব। বিএ পাছ হ'লেহে তোমালোকে আবেদন কৰিব পাৰিবা আৰু নেশ্যনেলিটি দিয়া হৈছে অনলি সিটিজেনছ অফ ইণ্ডিয়া, মেল ফিমেল। সো সিটিজেন হ'ব লাগিব, দেশৰ নাগৰিক হ'ব লাগিব। সো তেতিয়াহে তোমালোকে আবেদন কৰিব পাৰিবা আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ডছ যে আছে এ ক্যান্ডিডেট মাষ্ট বি ফিজিক্যাল এণ্ড মেডিকেল ফিট ইন অল ৰেসপেক্ট। সো ফিজিক্যালি আৰু
মেডিকেলি তোমালোকে কি হ'ব লাগিব ফিট হ'ব লাগিব তেতিয়াহে তোমালোকে আবেদন কৰিব পাৰিবা চ' তোমালোকক এই দুটা টেষ্ট কৰা হ'ব ফিজিকেলি আৰু মেডিকেলি টেষ্ট দুটা কৰা হ'ব আৰু এই পোষ্টকেইটাৰ কাৰণে তোমালোকে এটা ফিজ মাচুল ধৰি দিয়া হৈছে অনলাইন এপ্লিকেশ্যন ফিজ দিয়া হৈছে জেনেৰেল কেণ্ডিডেটছৰ কাৰণে 500 ৰুপিজ চ' জেনেৰেল কেণ্ডিডেটে 500 টকা দিব লাগিব আৰু OBC কেণ্ডিডেটক দিব লাগিব 500 তাৰপিছত EWS কেণ্ডিডেটৰ কাৰণে 500 ST কেণ্ডিডেটৰ কাৰণে 500 আৰু SC কেণ্ডিডেটছৰ কাৰণে 500 ৰুপিজ চ' ইয়াত সকলো কেণ্ডিডেটৰ বাবে 500 ৰুপিজ এটা মাচুল নিৰ্ধাৰণ কৰি দিছে আৰু পেমেণ্ট মোডটো কেনেকুৱা ধৰণৰ হ'ব The candidates can pay their examination fees through an online payment gateway. Candidate should have any one of the following option to make the online payment. আৰু তোমালোকে এই পেমেণ্টটো অনলাইনৰ জগতে দিব লাগিব আৰু যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ তোমালোকে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে সো আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে যেহেতু লাষ্ট ডেটত দিয়া হৈছে সো তোমালোকে পলম নকৰি আবেদন প্ৰক্ৰিয়া কৰি ল'ব ঠিক আছে সো হেকত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো আৰু ইয়াতে আমি আজিৰ ভিডিওটো শেষ কৰিছো ধন্যবাদ